নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ এই সৰু জিকে চেনেলটিলৈ। আজি আমি আপোনালোকৰ বাবে কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। ভিডিঅ'টো চাই ভাল লাগিলে লাইক এটা কৰি চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিব। আজি আমাৰ প্ৰথম প্ৰশ্নটো হৈছে, প্ৰথম অসমীয়া শিশু চলচ্চিত্ৰখনৰ নাম কি? ৰঙা পুলিচ, অবুজ বেদনা, নয়নমণি, পিয়লি ফুকন। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে অবুজ বেদনা। প্ৰথম অসমীয়া শিশু চলচ্চিত্ৰখনৰ নাম হৈছে অবুজ বেদনা। পিছৰ প্ৰশ্ন, অসম ফুটবল সন্থা প্ৰথমগৰাকী সভাপতি কোন আছিল? ফখৰুদ্দিন আলি আহমেদ, অন্নৰাম বৰুৱা, কে.ডি. হাজৰিকা, অনিমেষ গাংগুলী। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে ফখৰুদ্দিন আলি আহমেদ। অসম ফুটবল সন্থাৰ প্ৰথমগৰাকী সভাপতি আছিল ফখৰুদ্দিন আলি আহমেদ। পিছৰ প্ৰশ্ন, সেন বংশৰ প্ৰতিষ্ঠাতা কোন আছিল? শুক্লধ্বজ, নীলধ্বজ, বিশ্বসিংহ, ভাস্কৰ বৰ্মা। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে নীলধ্বজ। সেন বংশৰ প্ৰতিষ্ঠাতা আছিল নীলধ্বজ। পিছৰ প্ৰশ্ন, আহোম সাম্ৰাজ্যৰ অন্তিমজন স্বাধীন ৰজাৰ নাম কি আছিল? ৰুদ্ৰসিংহ, চন্দ্ৰকান্ত সিংহ, শুক্ৰধ্বজ, জয়ধ্বজ সিংহ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে চন্দ্ৰকান্ত সিংহ। আহোম সাম্ৰাজ্যৰ অন্তিমজন স্বাধীন ৰজাৰ নাম আছিল চন্দ্ৰকান্ত সিংহ। পিছৰ প্ৰশ্ন, কছাৰীসকল কোন জনগোষ্ঠীৰ লোক আছিল? বড়ো, দেউৰী, মংগোলীয়, এটাও নহয়। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে মংগোলীয়। কছাৰীসকল মংগোলীয় জনগোষ্ঠীৰ লোক আছিল। পিছৰ প্ৰশ্ন, কোচ ৰাজ্য ৰাজধানী ক'ত আছিল? পশ্চিমবংগত, চৰাইদেউত, কোচবিহাৰত, শিৱসাগৰত। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে কোচবিহাৰত। কোচ ৰাজ্যৰ ৰাজধানী আছিল কোচবিহাৰত। আমাৰ পিছৰ প্ৰশ্নটি হৈছে, হস্তি বিদ্যাৰ নব পুথিখনৰ ৰচক কোন? সুকুমাৰ বৰকাইত, সুকুমাৰ বৰগোহাঁই, সুকুমাৰ সেন, সুকুমাৰ মেহতাব। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে সুকুমাৰ বৰকাইত। সুকুমাৰ বৰকাইতে হস্তি বিদ্যাৰ নব পুথিখন ৰচনা কৰিছিল। পিছৰ প্ৰশ্ন, চাওফা শব্দৰ অৰ্থ কি? নৃপতি, ৰজা, ব্ৰাহ্মণ, স্বৰ্গদেউ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে স্বৰ্গদেউ। চাওফা শব্দৰ অৰ্থ হৈছে স্বৰ্গদেউ। আমাৰ পিছৰ প্ৰশ্নটি হৈছে, কামাখ্যা মন্দিৰ নিৰ্মাণ কৰা ৰজাজন কোন? নৰকাসুৰ, ভগদত্ত, দুৰ্যোধন, এটাও নহয়। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে নৰকাসুৰ। কামাখ্যা মন্দিৰ নৰকাসুৰে নিৰ্মাণ কৰিছিল। পিছৰ প্ৰশ্ন, বাল্য বিবাহ কৰা একমাত্ৰ ৰজাজন কোন আছিল? চুহুংমুং, ৰুদ্ৰসিংহ, গদাপাণি, লৰা ৰজা। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে লৰা ৰজা। বাল্য বিবাহ কৰা একমাত্ৰ ৰজাজন আছিল লৰা ৰজা। পিছৰ প্ৰশ্ন, ৰাজ্যৰ চালিকা শক্তি বুলি কাক কোৱা হয়? মুখ্যমন্ত্ৰীক, ৰাজ্যপালক, বিধানমণ্ডলক, মন্ত্ৰী পৰিষদক। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে মন্ত্ৰী পৰিষদক। ৰাজ্যৰ চালিকা শক্তি বুলি মন্ত্ৰী পৰিষদক কোৱা হয়। পিছৰ প্ৰশ্ন, অসমৰ প্ৰথমগৰাকী গ্ৰেজুৱেট কোন? আনন্দৰাম বৰুৱা, জগন্নাথ বৰুৱা, মইদুল ইছলাম বৰা, এটাও নহয়। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে জগন্নাথ বৰুৱা। অসমৰ প্ৰথমগৰাকী গ্ৰেজুৱেট আছিল জগন্নাথ বৰুৱা। যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক এটা কৰি চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।